হেল্ল' বন্ধুসকল, DME ফালৰ পৰা কিছুমান নিউ ভেকেঞ্চিজ আহিছে আৰু তাত কি পোষ্ট আছে, কিমান কোৱালিফিকেশ্যন লাগে, এজ লিমিট কিমান হ'ব লাগে আৰু চিলেকশ্যন প্ৰচিজাৰ কি হ'ব, গোটেইখিনি এই ভিডিঅ'টোত আমি আলোচনা কৰিম। তো প্ৰথমে আপোনালোকে আপোনালোকৰ ফোনৰ বা আপুনি য'তে নকৰক কিয় আপোনালোকৰ যিকোনো ব্ৰাউজাৰ এখনত আপোনালোক অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পাছত আপোনালোকে এই আসাম কেৰিয়াৰ বুলি চাৰ্চ কৰি ল'ব। তাত চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ এখন ওলাব। ইয়াৰ প্ৰথমত আপোনালোকে প্ৰথম লিংকটোত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত অকণমান দেৰি ৱেইট কৰি ল'ব। ৱেইট কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছত আপোনালোকে ইয়াত চাবলৈ পাইছে DME আসাম ৰিক্ৰুটমেণ্ট 2024 আৰু ইয়াত 2000তকৈ অধিক পোষ্ট আছে। আপোনালোকৰ 2047টা গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পোষ্ট আছে আৰু আপোনালোকে এইডোখৰত ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে কিছুমান এনেকৈ আহে, এইবোৰ আপোনালোকে ক্ল'জ কৰি দিব। ক্ল'জ কৰাৰ লগে লগে আপোনালোকে ইয়াৰ গোটেইখিনি ডিটেইলছ চাব পাব। ইয়াত আপোনালোকে চাবলৈ পাইছে ইয়াত এইটো লাষ্ট ডেট আপোনালোকৰ 9 ডিচেম্বৰ 2024লৈকে আছে আৰু ইয়াত আপোনালোকৰ কিছুমান গ্ৰেড 3ৰ পোষ্ট আছে, যিটো টেকনিকেল আৰু নন টেকনিকেলৰ আছে আৰু কিছুমান গ্ৰেড 4ৰ ভেকেঞ্চিজ আছে। এইটো আপোনালোকৰ মেডিকেল কলেজৰ বা হস্পিটেলৰ আণ্ডাৰত আছে, আপোনালোকৰ মেডিকেল এডুকেশ্যনৰ। আপোনালোকে এইবোৰ গোটেইখিনি পঢ়ি ল'ব। আপোনালোকৰ ইয়াত চাবলৈ পাইছে গ্ৰেড 3 টেকনিকেল, আপোনালোকৰ টেকনিকেলৰ টোটেল নম্বৰ অফ পোষ্ট আছে 1070টা পোষ্ট আছে। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে ইয়াতে চাই ল'ব। আপোনালোকে এই এডভাৰটাইজমেণ্ট ডিটেইলছ বুলি দিয়া আছে, ইয়াত আপোনালোকে ক্লিক কৰিলে চাবলৈ পাব। পে স্কেল যিটো আপোনালোকৰ আছে, তো এইটো 14,000ৰ পৰা 60,500লৈকে আছে আৰু গ্ৰেড 3 যিটো আছে নন টেকনিকেল, ইয়াত আপোনালোকৰ নম্বৰ অফ পোষ্ট আছে 320 পোষ্ট আছে। আৰু আপোনালোকৰ যিটো এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াত এডভাৰটাইজমেণ্টত আপোনালোকে চাই ল'ব পাৰিব। ইয়াৰ পে স্কেল আছে আপোনালোকৰ 14,000ৰ পৰা 60,500লৈকে আছে আৰু আপোনালোকে এতিয়া গ্ৰেড 4ৰ পোষ্ট চাবলৈ পাইছে। ইয়াত নম্বৰ অফ পোষ্ট আছে, ইয়াত আপোনালোকৰ 657টা পোষ্ট আছে আৰু ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট মাষ্ট বি ক্লাছ 8 পাছ। আপোনালোকে 8 পাছ হ'লে হয় যিকোনো ইনষ্টিটিউটৰ পৰা। আৰু ইয়াৰ যিটো পে স্কেল আছে, ইয়াত আপোনালোকে 12,000ৰ পৰা 52,000লৈকে পাব। উইথ গ্ৰেড পে আছে আপোনালোকৰ 3,900 আৰু ইয়াৰ কাৰণে আপোনালোকৰ আপোনালোকৰ নেশ্যনেলিটি আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব। ইয়াৰ এজ লিমিট আপোনালোকে চাব পাইছে 18 বছৰতকৈ তলত নহ'ব আৰু 40 বছৰতকৈ ওপৰত নহ'ব। এজ ৰিলেক্সেশ্যন যিটো দিয়া আছে OBC আৰু MOBC কাৰণে আপোনালোকৰ আছে ইয়াত 3 ইয়েৰ্ছৰ, ST SC কাৰণে আছে 5 ইয়েৰ্ছ আৰু PWDৰ কাৰণে আছে 10 ইয়েৰ্ছ। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ হ'ব লাগিব, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড হ'ব লাগিব আপোনালোকৰ। এপ্লিকেশ্যন ফিজৰ যিটো কথা আহিছে, ইয়াত নো এপ্লিকেণ্ট ইজ টু বি পেইড দ্য এপ্লিকেণ্টছ। কোনো ধৰণৰ আপোনালোকে ফিজ পে' কৰিব নালাগে। আৰু ইয়াত হেল্পলাইনৰ কিছুমান নম্বৰ দিয়া আছে, আপোনালোকে ইয়াত কল কৰি গোটেইখিনি জানি ল'ব পাৰিব। এতিয়া আপোনালোকে এইটো এপ্লাই কেনেকৈ কৰিব, হাউ টু এপ্লাই। আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এই তলত যাব, ইয়াত ৱেবছাইটৰ লিংক এটা পাব DMEৰ। তাত আপোনালোকে যোৱাৰ লগে লগে আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্ম এখন পাব। তাত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ফাৰ্ষ্টত ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত আপোনালোকৰ নেক্সট কাম হ'ব, আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্ম সেইটোক লগ ইন কৰি মেলি গোটেই ফৰ্মখন পূৰাব লাগিব। ফিল ইয়ৰ অল পাৰ্চনেল, আপোনালোকৰ পাৰ্চনেল ডিটেইল আৰু এডুকেশ্যনেল ডিটেইল ফিল কৰি আপোনালোকৰ যি মাৰ্কশ্বিট বিচাৰে সেইবোৰ আপোনালোকে আপলোড কৰিব লাগিব। লাষ্টত আপোনালোকে ছাবমিট কৰি দিব লাগিব। তাৰপিছত ছাবমিট কৰাৰ লগত আপোনালোকৰ প্ৰিণ্ট আউটটো আপোনালোকে উলিয়াই থৈ দিব বা PDF বনাই ছেভ কৰি থৈ দিব, সেইখন হেৰুৱাই নিদিব। তাত আপোনালোকৰ এপ্লিকেশ্যন ID আৰু পাছপৰ্ট থাকে। আৰু ইয়াত ডকুমেণ্টছ কি লাগে এইবোৰ আকৌ কৈ দিওঁ। ইয়াত আপোনালোকে চাব পাইছে পাছপৰ্ট চাইজ ফটো লাগে, আপোনালোকৰ ছিগনেচাৰ লাগে। আপোনালোকৰ ফটোটো যিহেতু মেক্সিমাম ফাইল চাইজটো আপোনালোকৰ 50 KB হ'ব লাগিব আৰু ফাইল টাইপটো JPG অৰ JPEG হ'ব লাগিব। হাইটটো আপোনালোকৰ ফটোগ্ৰাফৰ
250 to 320 পিক্সেলৰ ভিতৰত হ'ব লাগিব আৰু যোনটো ৱাইড হয় এইটো আপোনালোকৰ 150 to 220 পিক্সেলৰ ভিতৰত হ'ব লাগিব আৰু সিগনেচাৰটো আপোনালোকৰ মেক্সিমাম ফাইল সাইজটো আপোনাৰ 30 KB হ'ব লাগিব আৰু ফাইল টাইপটো আপোনালোকৰ সেম JPG আৰু JPEG হ'ব লাগিব হাইটটো আপোনালোকৰ ইয়াত 100 to 180 পিক্সেল হ'ব লাগিব আৰু ৱাইডটো আপোনালোকৰ 150 to 220 পিক্সেল হ'ব লাগিব ইয়াৰ কিছুমান ইম্পৰ্টেণ্ট ডেটছ দিয়া আছে আপোনালোকৰ ইয়াৰ আগতো আপোনালোকৰ হৈছিলে যেটো ষ্টাৰ্টিং হৈছিলে 7 ফেব্ৰুৱাৰীত হৈছিলে 2023 হৈছিলে আৰু লাষ্ট ডেট তাৰ আছিলে 28 ফেব্ৰুৱাৰী আৰু এটা হৈছিলে ইয়াত যেটো এটো তিনসুকিয়াৰ আছিলে এটো ইয়াত 20 আগষ্টত হৈছিল আৰু 31 আগষ্টত ইয়াৰ লাষ্ট ডেট আছিলে আৰু এতিয়া যোনটো আপোনালোকৰ ৰিএপ্লাই কৰিবলৈ আহিছে এটো আপোনালোকৰ ষ্টাৰ্টিং ডেট হৈছে আপোনালোকৰ 29th নৱেম্বৰ 2024 আপোনালোকৰ এতিয়ালৈকে হোৱা নাই আবেদন আপোনালোকৰ 29th নৱেম্বৰ পৰা আপোনালোকৰ ষ্টাৰ্ট হ'ব আৰু যেহেতু ইয়াৰ লাষ্ট ডেট আপোনালোকৰ 9th ডিসেম্বৰ তো যোনে যোনে আপোনালোকে এপ্লাই কৰা নাই এপ্লাই কৰি ল'ব পাৰিব আপোনালোকৰ কি পোষ্ট আছে ইয়াত আপোনালোকে চাবলৈ পাইছে ইয়াত অনলাইন এপ্লিকেশন ফৰ্ম ইয়াতে আপুনি আহি মেলি এপ্লাই কৰিব লাগিব ইয়াত গ্ৰেড 3 টেকনিক্যাল পোষ্ট কি আছে বা অফিচিয়েল নোটিফিকেশনত আপোনালোকে চাবলৈ পাৰিব ইয়াত এডভাৰটাইজমেন্টটো দিয়া আছে আপোনালোকে চাবলৈ পাইছে গ্ৰেড 3 গ্ৰেড 4 পোষ্ট বিলাকৰ তাৰপিছত ইয়াত আপোনালোকৰ যেটো সিলেকশন প্ৰসেস এটো আপোনালোকৰ দিয়া নাই ইয়াত আপোনালোকে ইয়া চাব পাইছে ইয়াত পোষ্ট বিলাক দি দিছে কোনটোত কিমান পোষ্ট আছে গুটেখিনি আপোনালোকে ইয়াত আপুনি ভিডিওটো পোষ্ট কৰি চাই ল'ব পাৰিব তাৰপিছত ইয়াত নন টেকনিক্যালত কি আছে এইবিলাক আপোনালোকে চাই ল'ব পাৰিব একাউন্ট এসিস্ট্যান্ট আছে একাউন্টেন্ট আছে তাৰপিছত এসিস্ট্যান্ট লাইব্ৰেৰিয়ান আছে কেশিয়াৰ আছে কোডিং ক্লাৰ্ক কম্পিউটাৰ অপাৰেটৰ আছে আপোনালোকৰ লাইব্ৰেৰী এসিস্ট্যান্টৰ আছে ৰিসেপশনিষ্ট আছে বহুত কিটা পোষ্ট আছে ইয়াত আৰু গ্ৰেড 4 আপোনালোকৰ ইয়াত চাব পাইছে এবু আৰু আপোনালোকৰ যেহেতু ইয়াৰ সিলেকশন প্ৰসিজাৰটো ইয়াত দিয়া নাই আপোনালোকৰ এপ্লাই হৈ যোৱাৰ পাছত আপোনালোকৰ নোটিছ আহিব তাত আপোনালোকৰ আহি যাব যে আপোনালোকে সিলেকশনটো কেনেকৈ আপোনালোকৰ হ'ব তো ভিডিওটো ইমানে আছিলে ভাল লাগিলে যদি লাইক এটা কৰি দিব আৰু